এতিয়া বলিদানৰ কথা আহিছে বলিদান দিওঁ আমি কেনেকৈ দান দিওঁ আৰু শাস্ত্ৰই কেনেকৈ দান দিবলৈ কৈছে ৩৩ কোটি দেৱ দেৱতাৰ চৰণত এতিয়া আহি আছে আৰু দুদিনমানৰ পাছতে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ আৰু সেই জন্মোৎসৱ ভাগি জয় গুৰু শংকৰ বুলি গোটেই অসম মুলুকত চিঞৰি থকা আমি বাপ আইসকলে সমাজ বিশেষে নামঘৰে হওক বা কোনো ফিল্ডতে ৰাজহুৱাভাৱে হওক গুৰুজনাৰ জন্মোৎসৱ ভাগি পাতিবলৈ চিন্তা কিছুৱে কৰোঁ কিন্তু ৮০% বাপ আই সেইটো চিন্তা নকৰে আৰু কৰাসকলৰ ভিতৰতো আকৌ এনেকুৱা সেই জন্মোৎসৱ ভাগিৰ অনুষ্ঠানবিলাকত কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ মোৰ সময়ৰ অভাৱ হৈ যায় সেই দিনটোত নিমন্ত্ৰণ কৰিলে যাবলৈ সময় নাই কিন্তু নিমন্ত্ৰণী পত্ৰখন নাপালে অপৰাধটো ধৰিবলৈ সময়টো থাকে নিমন্ত্ৰণ কৰিলে যাবলৈ সময় নাথাকে কিন্তু নিমন্ত্ৰণ পত্ৰখন যদি নাপায় নহয় তেতিয়া অপৰাধ ধৰিবলৈ প্ৰথম যাব বোলে কিয় আমি যে নিমন্ত্ৰণ নাপালোঁ আমাকনো কিহত বেয়া পালে ফোনত হ'লেও এষাৰ কৈহে এৰিব অন্য হাতেদি ৩ দিন বা ৪ দিন শক্তিৰ উপাসনা হ'ব দুৰ্গা পূজা আজিলৈকে টেলিভিশ্যনত আমি ইমান ডাঙৰ হ'লোঁ এইটো বয়সলৈকে আমি কিন্তু টেলিভিশ্যনত এই শাৰী বাক্য নাপালোঁ যে গুৱাহাটীতে হওক শিৱসাগৰতে হওক গোলাঘাটতে হওক বৰপেটাতে হওক নলবাৰীতে হওক আমি পূজা কমিটিয়ে দুৰ্গা পূজা পাতিছোঁ ৰাইজসকল আপোনালোক আমাক পূজা চাবলৈ আহিব এই বাক্যষাৰ আজি ৩৫ বছৰে আমি কিন্তু নাপালোঁ কোনো টেলিভিশ্যনৰ পৰ্দাত অথচ নিমন্ত্ৰণ নকৰিলেও তাত কিন্তু ভক্তৰ হেঁচা ঠেলা হয় মানুহ কিন্তু আপুনি মই আহে নিমন্ত্ৰণ কৰা যিটো ভাগ আমি আশ্ৰয় কৰিব লাগে গুৰুজনাৰ জন্মোৎসৱ তাক আশ্ৰয় কৰিবলৈ আপোনাৰ মোৰ সময়ৰ অভাৱ ইচ্ছাৰ অভাৱ মানসিক চিন্তাৰ অভাৱ কিন্তু যি কেইজনে কৰিব তাকো একেবাৰে নিয়ম মাফিক নকৰিলে নহয় কাৰণেহে থুলমূলকৈ কৰিব লগা হয় কাৰণ ল'ৰাখিনি ওলাই নাহে বোৱাৰীৰ সময় নাই পূজা চাবলৈ নিব লাগিব নাতিক আদি ধৰণৰ চিন্তা বাস্তৱ আমি সকলোৱে জানো কিন্তু জনাটোকে জ্ঞান বুলি নাই কোৱা সেইকাৰণে ইয়াত কৈছে যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে আপোনাৰ মোৰ জ্ঞান নাইকিয়া নহয় আপুনি মই প্ৰত্যেকে BA পাছ কৰিছোঁ কোনোবা AA আছোঁ ইয়াত কিন্তু সেইটো জানিলোঁ মানে যে আমি জ্ঞানী এইটো নহয় তাক পালন কৰিলেহে জ্ঞানটো লাভ হ'ব তেওঁকহে জ্ঞানী বুলি কৈছে পালন নকৰিলে তুমি যিমানেই নাজানা কিয় সেইটো যদি কোনোদিন পালন নকৰা তেতিয়া তুমি কেতিয়াও জ্ঞানী হ'ব নোৱাৰা বোলে বিচনী বব জানানে জানো বোলে জকাই বব জানানে জানো বোলে গোবৰ খৰা বনাব জানানে জানো আদি যিবিলাক আমাৰ বাঁহৰ অত্যাৱশ্যকীয় সামগ্ৰী গৃহৰ মধ্যে এটা সময়ত আছিল দেউতাসকলে সেইবিলাক বৈছিল নিজে বোলে জানো সকলোবিলাক জানো এতিয়া প্ৰশ্ন হ'ল ঘৰলৈ আহিলে ফেনখন গুচি গ'লে মানে কাৰেণ্টটো গুচি গ'লে ফেনখন নচলিলে বিচনী কেইখন উলিয়াই দিওঁ নিজ হাতেৰে বনোৱা আলহী অতিথিক এখনো উলিয়াই দিব নোৱাৰোঁ কিন্তু সকলো জানো সেইটোক জনা বুলি নকয় সেইটোক জ্ঞান বুলি নকয় গতিকে আমি কথাখিনি চিন্তা কৰিব লাগিব সেইকাৰণে গুৰুজনাই কৈছে তাহাৰৰ শ্ৰোতব্য কথা আছে সংখ্যাত তেওঁলোকে শুনিব লগা বহুত কথা আছে কিয়নো তেওঁলোক হৰি বিমুখ হোৱাৰ বাবে তেওঁলোকৰ আয়ুসবিলাক আপোনা আপুনি নাশ হৈ গৈ থাকে এতিয়া বলিদান মানে সেই ৩৩ কোটি দেৱ দেৱতা কোনোবা এজনক সন্তুষ্ট কৰিবলৈ তেওঁৰ আগত মানুহ নামৰ হৰিধাৰী জীৱতত্বই বাকী ৩ মুঠি জীৱৰ কোনোবা এটি জীৱক আগবঢ়াই দি তাক এই সংসাৰৰ পৰা পঠিয়াই দিয়া যিটো ব্যৱস্থা সেইটো হ'ল বলি দান এইটো হ'ল আমাৰ স্বাভাৱিক চিন্তা কিন্তু প্ৰকৃত আধ্যাত্মিক দৰ্শন বলিদানটো হ'ল যে দৈত্যৰ ৰজা বলি প্ৰহ্লাদৰ নাতি বলি যেতিয়া ভগৱন্ত পুৰুষে বামন ৰূপত অৱতাৰ ধাৰণ কৰি বলিৰ ওচৰত গৈ ৩ পদ ভূমি বিচাৰিছিল তাৰে 2 পদ ভূমি বলিয়ে প্ৰতিশ্ৰুতি মতে দিব পাৰিলে আৰু ৩ নম্বৰ পদ ভূমি দিবলৈ ঠাইৰ অভাৱ হোৱাৰ বাবে বলিয়ে পৰম জ্ঞানৰ দ্বাৰা
তেওঁৰ এই শৰীৰৰ শিৰ ভগৱন্তৰ চৰণত আগবঢ়াই দিছে। সেইটো হ'ল বলিদান। বলি ৰজাই সকলোখিনি ত্যাগ কৰি মনৰ পৰা সকলো চিন্তা এৰি নিজক ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিয়াটো হ'ল দান। এতিয়া আমি তেনেকৈ কোনোবাই দান দিওঁনে? কেতিয়াও নিদিওঁ। যদি কাৰোবাৰ ঘৰৰ ল'ৰা এটাই মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে আপোনাৰ মোৰ ওচৰত আহি বোলে দেউতা বা ককাইদেউ এনেকুৱা হ'ল, সন্তানটোৱে ভালেই ৰিজাল্ট কৰিলে, এতিয়া এডমিশ্যনৰ টকাকেইটা অলপ কমি আছে, 1000 মান আপুনি দিব পাৰিব নেকি? সেই নাই নাই, এতিয়া মোক পইচা কথা নকবি, মোৰ ছোৱালী বিয়া আছে, ল'ৰা আমুক হৈছে তামুক হৈছে অহা মাহত, গতিকে পাৰিলে তই মোক পইচা কেইটামান দে। আপোনাৰ মোৰ সংসাৰৰ স্বভাৱটো হ'ল এনেকুৱা। আৰু শাস্ত্ৰই পঢ়ি থাকোঁ, পঢ়ি পঢ়ি কিন্তু আপোনাৰ মোৰ স্বভাৱটো এনেকুৱাই হৈ আছে। গতিকে স্বভাৱক আমি পৰিৱৰ্তন কৰাব লাগিব। যদি পৰিৱৰ্তন কৰাব পাৰোঁ তেতিয়াহ'লে পঢ়াৰ সাৰ্থকতাটো থাকিব। বলিবাৱ পূৰ্ব কিবা কহিলা মুনি, ইটো কথাই একো পুৰুষতো নতো শুনি। হে ৰাজন, তুমি ভাবিছা তুমি পূৰ্বপুৰুষৰ পৰা নুশুনা এটা কথা আমি আজি তোমাক কৈ দিলো বুলি। বুলিবা অপূৰ্ব কিবা কহিলাহা মুনি, তুমি আচৰিত নহবা হে মুনিবৰ মই কি কৈছো বুলি পৰীক্ষিতক মহামানী শুকগুৰুৱে কৈছে। ইটো কথা একো পুৰুষতো নতো শুনি, মই ইমান দিনে মোৰ পূৰ্বপুৰুষৰ পৰা এইটো কথা শুনা নাই, তুমি মোক এইখিনি কি কথা কৈছা শুকদেৱ? এই বুলি আকৌ তুমি আচৰিত নহবা ৰজা পৰীক্ষিত, এই বুলি শুকগুৰুৱে পৰীক্ষিতক সাৱধান বাণী শুনাইছে। অ শুনা সাৱধানে আৰ নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। হে ৰাজন, তুমি সাৱধানে আমি কোৱা উত্তৰটো শুনা। এই কাৰণে শুনিবা কাৰণ এই মহাভাগৱত শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠ, বৈ মানে নাই, কুণ্ঠ মানে ভয়, ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। এতিয়া আমাৰ যিজনা পৰম গুৰু জগতগুৰু শংকৰদেৱ, পৃথিৱীত এনে এজন ধৰ্মগুৰু নাই যিজন আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সমান বুলি ক'ব পাৰিম। শংকৰ গুৰুজনাই এনে শব্দ ব্ৰহ্মৰ লগত আমাক চিনাকি কৰি থৈ গ'ল, যিটো শব্দ ব্ৰহ্মৰ বিপৰীত শব্দ আজিলৈকে কোনো উলিয়াবই পৰা নাই। প্ৰত্যেক শব্দৰে বিপৰীত শব্দ আছে, কিন্তু বিপৰীত শব্দ নথকা এটাই শব্দ, সেয়া হ'ল বৈকুণ্ঠ। তাৰ লগত চিনাকি কৰি থৈ গৈছে শংকৰ গুৰুজনাই। আৰু কোনো ধৰ্মগুৰুৱে বৈকুণ্ঠৰ লগত চিনাকি কৰা নাই। বৈকুণ্ঠ ভক্তি, শৰণ আৰু ভজন। বাকী ধৰ্মগুৰুৱে দীক্ষা ব্যৱহাৰ কৰিছে, আমাৰ গুৰুজনাহে কেৱল শৰণ প্ৰক্ৰিয়াৰে ভক্তি ৰাজ্যত প্ৰৱেশ কৰা দৰ্শনটো দি থৈ গৈছে। গতিকে ইমান শ্ৰেষ্ঠতম। আৰু সেই মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, যদি বৈকুণ্ঠলৈ যাব বিচাৰা তেতিয়াহ'লে বৈকুণ্ঠৰ পাৰিষদজন কোন? নাৰদ। না যুগৰ ৰদ্দ সমান নাৰদ। না মানে নাই, ৰদ্দ মানে ভয়। যাৰ ভয় নাই তেওঁৱে হ'ল নাৰদ। নাৰদ কোনোবাই লোকলৈ যাবলৈ ভয় কৰে নি বাৰু? হিৰণ্যকশিপুৰ মুখাগতো উপস্থিত হ'ব, মাৰিব নোৱাৰে নাৰদক, গালি পাৰিব নোৱাৰে। ভগৱান কৃষ্ণৰ ওচৰতো উপস্থিত হ'ব, দেৱতা লোকতো উপস্থিত হ'ব, গন্ধৰ্ব লোকতো উপস্থিত হ'ব। কোনেও দেৱৰ্ষি নাৰদক বেয়া নাপায়, বেয়াকেও নকয়। কেলে নকয়? কাৰণ দেৱৰ্ষি নাৰদৰ আমোঘ বাণী ৰূপত অষ্টপাত হ'ল নাৰায়ণ নাৰায়ণ। যি নাৰায়ণ তত্ত্ব মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে। চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰো আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন নাজানো।
এই পাত অস্ত্ৰ যদি আমি প্ৰত্যেক দিনাই নাৰদৰ দৰে ব্যৱহাৰ কৰোঁ, আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে কোনো দিন তোমাক কোনো মানুহে কেতিয়াও বেয়া নাপায়। হয়তো মাজতে ক'বও পাৰে এইটো অকল কাম নাই বন নাই, কৃষ্ণ কৃষ্ণই কৈ থাকে কথাই পাতি, হয়তো দুই এজনে তাৎক্ষণিকভাৱে ক'বও পাৰে, নক'ব বুলি নকওঁ, কাৰণ আমি কলিৰ মলমতী মনুষ্য। তথাপিতো এদিন নিজে নিজে বুজি তেওঁ আশ্ৰয় কৰা সেই কৃষ্ণ নামতেই জীৱই শৰণ ল'ব লাগিব, কাৰণ কৃষ্ণ নামৰ বিনে গতি এই সংসাৰত জীৱৰ বেলেগ নাই। আৰু এই ৰাম আত্মহা ধৰ্ম একে নামে হে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এই মহাভাগৱত শাস্ত্ৰভাগীৰ মহাধৰ্ম হ'ল নাম। অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে, নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহিহে সকলো শাস্ত্ৰ মূৰ নামে বান্ধা আছে। হেৰা সখী, মোতকৈও মোৰ আগত এটা বস্তু যায়, সেয়া হ'ল নাম। অৰ্থাৎ মই ডাঙৰ নহয়, মোতকৈ ডাঙৰ হ'ল নাম। এতিয়া ইয়াত পদূলি মুখৰ পৰা যদি কোনোবা এজনে কাৰোবাৰ নাম ধৰি মাতে, বাকীসকলে নাচায় নহয়, যাৰ নাম তেওঁহে চাব, অ' মোকে মাতিছে নি। এতিয়া মানুহজন পদূলিমুখ নাপালেগৈও মনটো কিন্তু গৈ পদূলিমুখ পাই যাবগৈ। মানুহজনক আমি চকু দুটাই দেখিলোঁ, সিটো নাম আগে ভৈলা সখী মই ভৈলো পাছে। শৰীৰটো পাছতহে যায়, নাম কিন্তু আগত যায়। আৰু সেইকাৰণে মোৰ নামত সকলোবিলাক শাস্ত্ৰ বান্ধ খাই খাই আছে। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, সবাৰে মধ্যত মুখ্য মাত্ৰ হৰি নাম। সেইকাৰণে নামত বান্ধ খাই আছে সকলো শাস্ত্ৰ, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ। আৰু ইয়াক শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এতিয়া আমি ভাগৱতহে পঢ়িছোঁ, 4 বেদ নাই পঢ়া, 14 ভাগ শাস্ত্ৰ নাই পঢ়া, বাকী 17 ভাগ পুৰাণো পঢ়া নাই, ভাগৱতহে পঢ়িছোঁ। এতিয়া ভাগৱত পঢ়িলে পিছে বাকীবিলাকৰ জ্ঞান কেনেকৈ হ'ব? এই বুলি যদি ভাবোঁ, তেতিয়াহ'লে প্ৰথম চিন্তাটো এইটোৱে যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সবাৰো মধ্যত মুখ্য মাত্ৰ হৰিনাম। তাৰমানে মুখ্য বস্তু এটাই আছে সকলোতে, সেইটো হ'ল হৰিনাম প্ৰথম। দ্বিতীয় কথাটো হ'ল সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ঋক যজু অথৰ্ব সাম, ইয়াতো কেৱল কৃষ্ণ নামে মুখ্য, আৰু ইয়াৰে সাৰ হ'ল মহাভাগৱত। ইয়াতো কৃষ্ণ নামে, গোবিন্দৰ গুণনাম প্ৰচাৰক মাত্ৰ, ইয়াত কেৱল কৃষ্ণ নাম আছে। ইয়াত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম যজ্ঞ তীৰ্থব্ৰত এটা কথাও নাই, ইয়াত কেৱল কৃষ্ণ নামহে আছে, গোবিন্দৰ গুণনাম। সেইকাৰণে ভাগৱত পঢ়া মানে সমস্ত বেদান্ত সাৰ বুলি কৈছে যেতিয়া, 4 বেদৰ জ্ঞান, ভাগৱত জ্ঞান লাভ কৰাৰ লগে লগে 4 বেদৰ জ্ঞান লাভ হৈ যায়। তাৰ পাছতে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, 14 ভাগ শাস্ত্ৰ আছে, তাৰ ভিতৰত উত্তম হ'ল ভাগৱত গীতা। গতিকে 14 ভাগ শাস্ত্ৰত যিটো আছে তাৰ জ্ঞান ভাগৱতত আছে, কাৰণে ভাগৱত পঢ়িলে আপুনি মই 14 ভাগ শাস্ত্ৰৰ জ্ঞানটো লাভ কৰিব পাৰোঁ, কাৰণ 14 ভাগ শাস্ত্ৰ কৃষ্ণ নামত বান্ধ খাই আছে। তাৰপিছত 18 ভাগী পুৰাণৰ ভিতৰত মহন্ত পুৰাণ বা পুৰাণৰ সূৰ্য হ'ল ভাগৱত। সেইকাৰণে 18 ভাগ পুৰাণত যি কথা আছে মহাভাগৱতত তাৰ সমস্ত জ্ঞান সংক্ষিপ্ত ৰূপত গুৰুজনাই প্ৰকাশ কৰি থৈ গৈছে। মানে ভাগৱত পঢ়াৰ লগে লগে, ভাগৱতৰ জ্ঞান কৃষ্ণ বুলি ক'বলৈ শিকাৰ লগে লগে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ সমস্তখিনি জ্ঞান এটি শৰীৰধাৰী মনুষ্য নামৰ জীৱৰ লাভ হয়। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এতিয়া আমি আজি 8 মান বজাৰ পৰা ইয়াত কৃষ্ণ নামী শ্ৰৱণ কৰি আছোঁ। প্ৰথম আসন প্ৰতিষ্ঠা, তাৰপাছত শৰাই অৰ্পণ, গুৱাপান, বন্তি, ধূপ ধূনা, তাৰপাছত শৰাই অৰ্পণ, তাৰপাছতে এজন বাপৰ দ্বাৰা বৈকুণ্ঠৰ পৰম মংগল নামশাৰী আঁত ধৰা হৈছে। সেই সমস্তখিনি কাৰ্য 8 মান বজাৰ পৰা বৰ্তমান 1:15 হৈ আছে। তাৰমানে প্ৰত্যেক মুহূৰ্ততে ছেকেণ্ডে ছেকেণ্ডে পল অনুপলতে আমি কৃষ্ণ কৃষ্ণ বিষ্ণু বিষ্ণু হৰি হৰি ৰাম ৰাম কাণেৰে শুনিয়া আছোঁ। এতিয়া প্ৰশ্নটো হ'ল শ্ৰৱণ মাত্ৰকে
কৰে কৃষ্ণক সাক্ষাৎ বুলি শাস্ত্ৰই কৈছে কৃষ্ণ দৰ্শন হয় কৃষ্ণ নামটো শ্ৰৱণ কৰা মাত্ৰ আপোনাৰ মোৰ কৃষ্ণ দৰ্শন হৈছে নাই এইটো এটা নিজে নিজেহে বুজি পাম শাস্ত্ৰই কৈছে হ'ব কিন্তু আমাৰ কৃষ্ণ দৰ্শন হৈছে নাই এইটো নিজে নিজেহে বুজি পাম কেনেকৈ আজি অনুষ্ঠান ভাগিত ইজনে সিজনক কৃষ্ণ বুলি ক'লো কিন্তু আজিৰ পৰা 15 দিনৰ পাছলৈ যদি গৈ হঠাৎ বৰপেটা টাউনলৈ যাওঁতে বা ইয়াৰ পৰা 3 কিলোমিটাৰ মান আঁতৰলৈ যাওঁতে ইফালৰ পৰা এজন বাপ আহিছে ইফালৰ পৰা এজন বাপ গৈছে গৈ চাইকেলে খুন্দা খাই গ'ল খুন্দা খোৱাৰ লগে লগে ইফালৰ বাপজনে কি বুলি ক'লে ঐ নেদেখন ই চকুৰে ইজনে কি বুলি ক'লে বোলে মই নেদেখিলো বাৰু তোৰতো চকু দুটা আছে তইও নেদেখিলি নেকি চাইকেল ভালকে চলাবি অকণমান উচ্চ বাস্য পৰি গ'ল ভকত কিন্তু ইয়াত থকা দুজনে বা হে খুন্দা খুন্দি লগা বাপ দুজন ইয়াত থকা দুজনে তাৰমানে আমি ভাবি লৈছো কথাটো সেই যে উচ্চ বাস্য হ'ল আজি কৃষ্ণ নাম শুনিলো কৃষ্ণ দৰ্শনটো নোহোৱাৰ কাৰণে সেইদিনাও নহ'ল যদি আজি প্ৰকৃততে আমাৰ কৃষ্ণ দৰ্শনটো হৈছে কৃষ্ণ নাম শুনি শুনি তেতিয়াহ'লে চাইকেলে খুন্দা খাওঁতে আপোনাৰ মোৰ ভাৱনাটো কি হ'ব বোলে গগৈ বাপ সেইদিনা আমুকৰ ঘৰত যে লগ পাইছিলো আপুনি নহয় জানো বোলে হয় ক'ৰ পৰা আহিলে বোলে আমুকৰ পৰা কৃষ্ণ একদম অপৰাধ নধৰিব মই কিবা এটা ভাবি আহিছিলো হঠাতে আপোনাক খুন্দা মাৰি দিলো এই ভাব নহয় বোলে আপোনাৰ গাত দুখ নাই মইহে কিবা এটা ভাবি এই ভুল ছাইডত গৈ আছিলো তাৰমানে ইজনে সিজনক কৃষ্ণ ভাৱনাৰে প্ৰত্যেকে নিজৰ দুখটোহে প্ৰকাশ কৰিব ইজনক কেতিয়াও দুখ নিদিয়ে যদি আজি আমাৰ কৃষ্ণ দৰ্শনটো হয় তেতিয়াহ'লে আজিৰ পৰা 15 দিনৰ পাছতো আমাৰ কৃষ্ণ দৰ্শন হৈ যাব আৰু যদি আজি নহয় তেতিয়াহ'লে 15 দিনৰ পাছত কাজিয়া এখন হ'ব তাতে আমি প্ৰমাণটো পাম আজি কৃষ্ণ নাম শুনি কৃষ্ণ দৰ্শন প্ৰকৃতপক্ষে আমাৰ হ'লনে নহ'ল ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ পূজা কৰা নমস্কাৰ কৰা ধ্যান আদিকে ধৰি এইবিলাক এজন মনুষ্যৰ বাবে অতিকে টান বুলি কোৱা হৈছে দুষ্কৰ কঠিন কিন্তু হৰি গুণ নাম ধৰ্ম মহাসুখকৰ যাক আশ্ৰয় কৰিবলৈ শ্ৰম কৰিব নালাগে শ্ৰম মানে কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই কৃষ্ণ বুলি কৈ দিলে হৈ গ'ল মাধৱ গুৰুজনে নামঘোষাত খুব সুন্দৰভাৱে কৈছে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি তুমি কৃষ্ণ বুলি ক'বলৈ শিকা এই বুলি দুজনা গুৰুৱে আমি সমস্ত জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছো আৰু সেই কৃষ্ণ বুলি ক'বলৈ যাওঁতে এজোকা ঘোষাত মহাদেৱ শিৱই পাৰ্বতীক কৈছে শুনিও পাৰ্বতী মূৰৰ ৰকাৰ আদি নাম শুনি যে সেই মোৰ প্ৰিয়তমা পত্নী পাৰ্বতী তুমি শুনাচোন যে কোনোবাই যদি ৰ বুলি কয় সেই ৰ বুলি কোৱাৰ লগে লগে মোৰ আপোনা আপুনিয়ে মনটো আনন্দিত হৈ যায় কাৰণ মই সদায় যাক স্মৰণ কৰি থাকো মোৰ ইষ্টদেৱ ৰাম তেওঁৰ নামটো ভক্তজনে ল'ব নেকি বুলি মোৰ একেবাৰে মনটো তালৈকে গুচি যায় গতিকে শিৱই কৈ থৈ গৈছে পৰম বৈষ্ণৱ যিজন যে ৰকাৰ নামটো শুনাৰ লগে লগে কোনো মনুষ্যই বা জীৱতত্বই মোৰ আৰাধ্য দেৱ ৰামক মাতিব নেকি এই বুলি মোৰ মনটো আনন্দত উঠলি উঠে গতিকে তেওঁ গৰাকী ভক্তই যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে গৰাকীজনৰ কেনেকুৱা হ'ব লাগিব তেওঁতো ভৰিটো দাং খাই থাকে যে ৰ বুলি কৈছে ক বুলি ক'লে কৃষ্ণ বুলি ক'ব নেকি ক বুলি কওঁতে পাছৰটো যদি কৃষ্ণ নহয় ইটো মাতহে ওলায় তেতিয়াহ'লে এইটো ওচৰলৈ কোন যায় এই যে কৃষ্ণ বিপৰীত শব্দটো ওলাই গ'লে আৰু হ'লগৈ আৰু আমাৰ কিন্তু আমাৰ তেনেকুৱাই বেছিভাগ বাঁ পাই হৈ থাকে এতিয়া হৰিগুণ নাম ধৰ্ম মহাসুখকৰ প্ৰমাণ দেৱঋষি নাৰদ যে দেৱঋষি নাৰদে কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে তেওঁ কোনো লোকতে প্ৰৱেশ কৰিবৰ বাবে কেতিয়াও বাধাৰ সন্মুখীন হ'ব লগা নহয় এই ৰামে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ
চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। এই কৃষ্ণ নাম আশ্ৰয় কৰি মহা সুখৰ গৰাকী হ'বৰ বাবে বোলে অধিকাৰ কাৰ কাৰ লগত থাকিব? শাস্ত্ৰই কৈছে স্ত্ৰী হ'লেও কৃষ্ণ নামত অধিকাৰ আছে, বাল্য হ'লেও কৃষ্ণ নামত অধিকাৰ আছে, বৃদ্ধ হ'লেও কৃষ্ণ নামত অধিকাৰ আছে। কিন্তু শাস্ত্ৰ পঢ়ি পঢ়ি এই তত্ত্বটো লাভ কৰাৰ পাছতো আমি যদি বাপাইসকলে স্ত্ৰীসকলক কৃষ্ণ নামৰ পৰা বঞ্চিত কৰি ৰাখোঁ, তেতিয়াহ'লে এইটো নাম অপৰাধ হৈ যায়। তাৰ পাছত শিশুসকলক যদি সেই স্থানৰ পৰা আমি বোলে তোমালোকে এইখিনিত বহিব এতিয়া নাই হোৱা, তোমালোক পাছত বহাগে যোৱা, এনেকৈ যদি আসন ভাগ আমি পাছলৈ ঠেলা মাৰি দিওঁ, তেতিয়াহ'লে সেইটো এটা অপৰাধ। কিয়নো কৃষ্ণ নামত সকলোৱে অধিকাৰ আছে। আকৌ বৃদ্ধ হোৱাৰ লগে লগে যুৱকসকলে যদি এই বৃদ্ধকেইজনক মাতিলে কিডাল হ'ব, নিৰামিষকেহে ওলাব, গতিকে আমি ডেকা ল'ৰাকেইজন যোগ হৈছোঁ যেতিয়া খানাটোকে খাওঁ আৰু সিদ্ধমুঠি নলওঁ, এই বুলি ভাবি বৃদ্ধসকলক যিসকলে আমি অৱমাননা কৰি সমাজ চলিম, এৰাই চলিম বৃদ্ধক, তেতিয়াহ'লে সেইখিনিতো অপৰাধ হয়। এতিয়া শাস্ত্ৰই কৈছে স্ত্ৰী বাল্য বৃদ্ধ সকলোৱে কৃষ্ণ নাম আশ্ৰয় কৰাত অধিকাৰ যিহেতু আছে, অন্য হাতেদি চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। নাম যদি আশ্ৰয় কৰা চণ্ডাল হ'লেও তৎমুহূৰ্ততে নামৰ দ্বাৰা উদ্ধাৰ পাব পাৰিব। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই ধৰ্ম দৰ্শনটো আমি সমস্ত জনাক দি থৈ গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচমলেশ চণ্ডাল। কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসম মুলুকত থকা ধুবাজে তুৰুক কুমাৰ ম্লেচ্ছ চাণ্ডাল, কুবাচ ম্লেচ্ছ চাণ্ডাল, এনেকৈ যিমান নিকৃষ্টৰো নিকৃষ্টতম জীৱ সেই সময়ত আছিল, এই সময়ত আছে, গুৰুজনাই সকলোকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া সকলোকে এক কৰি এক দৰ্শন দিলে। আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। এনেকৈ আৰু যদি কোনো পাপী জীৱতত্ব এই সংসাৰত আছে, তেতিয়াহ'লে পাপৰ পৰা অনায়াসে পৰিত্ৰাণ পাব যদি এজন কৃষ্ণ সেৱক ৰূপী ভকতৰ সংগক আশ্ৰয় কৰে। শুনা সভা সদস্য নেৰিবা শাস্ত্ৰৰ নয়, হৰিগুণ ভাগৱত হাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ড আচাৰটো যদি এৰি কৃষ্ণ সেৱক ৰূপী ভকতৰ সংগ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সুন্দৰভাৱে এই সংসাৰৰ পৰা ভকতিক আশ্ৰয় কৰি তৰি যাব পাৰিব বৈকুণ্ঠে সুখ চলয়। এতিয়া তাৰ বিপৰীতে দিছে, ভক্তিহীন নৰে যত কৰ্ম কৰে সকলে বিফল হয়। যদি ভক্তি নকৰে, বোলে আমি বামুণীয়া পন্থ, আমাৰ এইবিলাক নাই, আমাৰ এইবিলাকহে আছে, বোলে আমি আমুকৰ, এইবিলাক কৰ্ম আমাৰ নহয়, আমাৰ এইবিলাক কৰ্মহে আছে, এনেকৈ ভক্তিহীন হৈ যদি মনুষ্য হিচাপে আমি যিবিলাক কৰ্ম কৰিম, সেই সকলোবিলাক কৰ্ম বিফল বুলি কৈছে। সেই সকলোবিলাক কৰ্ম এটা উদাহৰণো দিছে, তপ জপ গণ যত সমৰ্পণ বিনে ফল নধৰ। এইবিলাক ফল নধৰে যেতিয়ালৈকে কৃষ্ণত অৰ্পণ নহয়। হেন কৃষ্ণদেৱ পৰি কৰো সেৱ সুমংগল কীৰ্তি যাৰ পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন সাৰ। নৱধা ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন
পদসেৱন দাস্য সখিত্ৰ আত্মনিবেদন এই নৱধা ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ হ'ল শ্ৰৱণ আৰু কীৰ্তন শ্ৰৱণ মানে শুনা কীৰ্তন মানে কোৱা এতিয়া বৰগীতৰ মাধ্যমেৰে গুৰুজনাই লিখিছে যে শুনিতে বলিতে এক শুনিতে শত নিতৰে যে কৈ আছে এজনে আৰু শুনি আছে হাজাৰজনে এতিয়া নামে এই বুলি কৈছে নেকি যে যিজনে কৈছে সেইজনৰ কীৰ্তনো হৈছে শ্ৰৱণো হৈছে আৰু বাকী বহি থকা আপোনালোকৰ কেৱল শ্ৰৱণে হৈছে আপোনালোকৰ কীৰ্তন নাই হোৱা সেইকাৰণে শাস্ত্ৰত ক'ৰবাত আছে নেকি এনেধৰণে বোলে যিজনে আজি কীৰ্তন কৰিছে তেওঁৰ যিমান পুণ্য হ'ব শ্ৰৱণ কৰাসকলৰ তাৰ আধাহে হ'ব এই বুলিতো ক'তো উল্লেখ নাই মাত্ৰ গুৰুজনাই বৰগীতত লিখিছে যে বলিতে এক শুনিত শত নিতৰে যে কৈছে এজনেহে কোৱাজনৰ যিমান পুণ্য হ'ব যিমানজনে শুনিছে শুনাসকলৰো সমানে সমানে পুণ্যৰ ভাগিদাৰ হ'ব এইখনেই হ'ল ভক্তিৰ পঢ়াশালী গুৰুজনে আমাক সুন্দৰভাৱে দিয়া ভক্তিৰ পঢ়াশালীখন এইখনে য'ত কৃষ্ণ কথা কোৱাজনৰ যিমান পুণ্য হ'ব আৰু শ্ৰৱণকৰ্তাসকলৰো সমানে পুণ্য হ'ব আকৌ শ্ৰৱণ কৰি বুজি লৈ ঘৰত যদি পুত্ৰ বোৱাৰী আগত কওঁগৈ বোলে শুনটো আজি আমি আমুকলৈ যে গৈছিলোঁ তাত ইমান ভাল লাগিলে এনেকৈ এনেকৈ কথাখিনি ক'লে আমি এইকেইটা নিয়ম এনেকৈ পালন কৰিছিলোঁ আমাৰকেইটা ভুল এইকেইটা আমি শুধৰাই ল'ব লাগিব যে তোমালোকেও আজিৰ পৰা এইকেইটা নিয়মহে পালন কৰিবা এনেকৈ নকৰিবা এনেধৰণে কৰিবা এই বুলি যেতিয়া এটা উপদেশ ইয়াৰ পৰা পিতৃ মাতৃসকলে গৈ ঘৰত বোৱাৰীক দিম পুত্ৰ আগত প্ৰকাশ কৰিম পুত্ৰ বোৱাৰীয়েও যদি তাক শুনি লৈ বুজি লৈ সেইদিনাৰ পৰা পালন কৰিবলৈ চেষ্টা কৰে পিতৃ মাতৃয়ে কোৱা সেই উপদেশ তেতিয়াহ'লে তেওঁলোকে সেই উপদেশটো বুজি পালন কৰিবলৈ লোৱাৰ লগে লগে তেওঁলোকে আজি অনুষ্ঠান ভাগত উপস্থিত নাথাকিলেও সমান পুণ্যৰ গৰাকী হয় এইখনেই হ'ল ভক্তিৰ পঢ়াশালী যিভাগ গুৰুজনে আমাক কৃপা কৰি থৈ গৈছে কিন্তু বাকী যজ্ঞ যিজনে কৰিব উদ্দেশ্য কি আগতে ৰজা মহাৰজাসকলে যজ্ঞ কৰিছিলে উদ্দেশ্য কি সন্তান নাই এটা সন্তান লাগে সেইকাৰণে যজ্ঞ কৰিছিলে যজ্ঞ কৰোঁতে যিজনৰ উদ্দেশ্যে ঋষিমুনিসকলে যজ্ঞ কৰে সন্তানটো ঋষিমুনিসকলৰ নহয় নহয় ৰজাইহে সন্তান পায় ঋষিমুনিসকলে নাপায় কিন্তু যজ্ঞটো কৰে ঋষিমুনিসকলেহে এইটো তাৰমানে ব্যৱস্থাটো ইয়াত গুৰুজনাই দিয়া ভক্তিৰ পঢ়াশালীখনত তুমি আমি আহি পোনপটীয়াভাৱে নপঢ়িলেও মাত্ৰ শুনি থাকিলে সমান পুণ্যৰ গৰাকী হ'ব পাৰে ইমান সুন্দৰ দৰ্শন গুৰুজনে আমাক দিছে ৰাম কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ ৰাম প্ৰশ্নৰ উত্তৰ দেও হৈও সাৱধান তোমাক প্ৰশ্নৰ উত্তৰ দিওঁ তুমি সাৱধানে শুনা যে কৃষ্ণৰ নামেই হ'ল পৰম মংগল বা কল্যাণ ও নামে সাধে যাৰ যেন মতি অভিলাষ জীৱা মুখ খোজে বৈকুণ্ঠত দেই বাস নামে যি যেনেকৈ বিচাৰে তেনেকৈ সাধন কৰিব পাৰে ভক্তই যেনেকৈ বিচাৰে তেনেকৈ ভক্তৰ মনৰ কামনাটো নামৰ দ্বাৰা পূৰণ হয় কোনোবাই বৈকুণ্ঠলৈ যোৱাটো ইচ্ছা কৰে নামক আশ্ৰয় কৰি তেওঁ বৈকুণ্ঠলৈ যাব পাৰে কোনোবাই নাম লৈছে কিন্তু ইচ্ছাটো নৰকলৈ যোৱাহে নামে সেই ইচ্ছাটো পূৰণ কৰি দিয়ে কথাটো হ'ল তেনেধৰণৰ তাৰে প্ৰমাণ যে আদি দৈত্য হিৰণ্যকশিপুৰ বুলি কোৱা যায় আদি দৈত্য হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ আদি কবি বাল্মীকি বুলি কোৱা যায় এতিয়া এইখিনিতে আদি কবি হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ তাৰ আগতে দৈত্য নাছিল নি ধৰাধামত আদি মানে প্ৰথম তাৰ আগতে দৈত্য নাছিল নি ধৰাধামত তাৰ আগতেও দৈত্য আছিল কিন্তু আদি দৈত্য বুলি কিয় কোৱা হ'ল আদি কবি বুলি বাল্মীকি কোৱাৰ আগতে আদি কবি নাছিল নেকি ভাগৱতৰ প্ৰথম শ্লোক ভাগিয়ে কৈছে
আদি কবয়ে মুহ্যন্তি ইয়ৎ সুৰয় বুলি এজোকা বাক্যত প্ৰথম শ্লোক ভাগিত প্ৰকাশ হৈ আছে। আদি কবয়ে মুহ্যন্তি ইয়ৎ সুৰয়। আদি কবি কোন? ব্ৰহ্মা। ব্ৰহ্মাকে ধৰি আদি কবি ব্ৰহ্মাকে ধৰি জীৱ জগত কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি ঘূৰি আছে। যিধৰণে সূৰ্যক কেন্দ্ৰ কৰি 9টা গ্ৰহ সৌৰজগতত অহৰহ অবিৰামভাৱে ঘূৰি থাকে, ঠিক তেনেকৈ কৃষ্ণক কেন্দ্ৰ কৰি ভূ ভুৱ স জন তপ মহি সত্য তল অতল সুতল বিতল তলাতল ৰসাতল মহিতল সপ্ত স্বৰ্গ সপ্ত পাতালত থকা সমস্ত জীৱতত্বই কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি ঘূৰি ফুৰে 14 ভুৱন ব্ৰহ্মাণ্ড। আদিকবি ব্ৰহ্মা। আদিকবি বাল্মীকি বুলি কিয় কোৱা হ'ল? আদিকবি হিৰণ্যকশিপুৰ বুলি কিয় কোৱা হ'ল? তাৰমানে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ প্ৰথম জন্ম হ'ল জয় বিজয়, মানে বৈকুণ্ঠত আছিল। অৰ্থাৎ সৎ পথৰ পৰা অসৎ পথলৈ আহি এই সংসাৰত ভৰি দিয়া প্ৰথমজন আক্ষৰিক স্বভাৱৰ দৈত্য হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। সেই কথাটো কোৱা হৈছে আদি দৈত্য। সৎ পথত আছিলে বৈকুণ্ঠত, তেওঁলোকৰ স্বভাৱটো অসৎ হোৱাৰ বাবে, মনৰ ভাৱনা আখৰিক হোৱাৰ বাবে তেওঁলোক সৎ পথৰ পৰা অসৎ পথলৈ স্খলন হ'ল, খহি পৰিল বৈকুণ্ঠৰ পৰা। সেইকাৰণে তেওঁলোকক আদি দৈত্য বুলি কোৱা হৈছে। তেওঁলোকৰ আগত তেনেকুৱা দৰ্শন নাই, তেওঁলোকে প্ৰথম সৎ পথৰ পৰা অসৎ পথলৈ অহা। আকৌ অন্য হাতেদি বাল্মীকিক আদি কবি বুলি কোৱাৰ মূল কাৰণ হ'ল অসৎ পথৰ পৰা সৎ পথলৈ অহা প্ৰথমজন ব্যক্তি, যিজন দস্যু ৰত্নাকৰ। দেৱঋষি নাৰদ হন্তৰ সংগ পাই প্ৰথম সৎ স্বভাৱৰ আচৰণলৈ অহা প্ৰথমজন ব্যক্তি হ'ল দস্যু ৰত্নাকৰ, বাল্মীকিলৈ ৰূপান্তৰিত হৈছে। সেইকাৰণে তেওঁক কোৱা হৈছে আদি কবি। কিন্তু তাৰ আগত আদি কবি বুলি ব্ৰহ্মাক কোৱা হয়। শাস্ত্ৰত প্ৰমাণ দি থৈছে সকলোখিনি। এনেধৰণে নামে সবে সাধে যাৰ যেন অভিলাষ, জীৱা মুখ্য খোজে বৈকুণ্ঠত দেইবাই। কংস অনুস্বৰ আছিল পুতনা। পুতনাক যেতিয়া কৃষ্ণ তত্ত্বই 3 মাহতে স্তন পান কৰি এই সংসাৰৰ পৰা পঠিয়াই দিছে, তেতিয়া পুতনাই এটা গতি লাভ কৰিছে, নাম হ'ল জননী গতি। আকৌ কংসই কৃষ্ণৰ হাতত মৃত্যুবৰণ কৰি কৃষ্ণক চাই মৃত্যুবৰণ কৰিবলৈ পোৱাৰ কাৰণে কংসই হাৰূপ্য মুকুতি লাভ কৰিছে। হাৰূপ্য মানে বৈকুণ্ঠলৈ গৈছে, হাৰূপ্য মুকুতি কৃষ্ণৰ যিটো ৰূপ, সেই ৰূপটো বৈকুণ্ঠত থাকিলে ভক্তই তেনেকুৱা ৰূপটো পাই যায়। সেইকাৰণে আমাৰ জয় বিজয় হাত 4খন, মানে বৈকুণ্ঠত থাকিলে পাৰিষদৰ হাত 4খন, আৰু গাৰ বৰণটো কৃষ্ণ বৰণীয়া হয়। কৃষ্ণৰ যেনেকুৱা শ্যাম বৰণ, ভক্তসকলেও সেই বৰণটো পায়। সেইকাৰণে গাৰ বৰণটো তেনেকুৱা হোৱাৰ লগে লগে হাৰূপ্য, ভগৱন্তৰ ৰূপটো যোগ হোৱাৰ কাৰণে সেইটো হাৰূপ্য মুকুতি। হালুক্য মানে ভগৱন্ত যিহেতু বৈকুণ্ঠত থাকে, সেইকাৰণে ভক্তই ভগৱন্তৰ নাম লৈ বৈকুণ্ঠত থাকিবলৈ পোৱাৰ কাৰণে তেওঁ হালুক্য মুকুতি বুলি কয়। হাজুৰ্য ভগৱন্তৰ যিটো শক্তি হয়, সেই শক্তিটো ভক্তজনে লাভ কৰে কাৰণে হাজুৰ্য। ৰূপে গুণে তেওঁৰ সৈতে সমান, সেইকাৰণে হাজুৰ্য মুকুতি। তাৰপিছত মুখ্য বা নিৰ্বাণ, যিটো জীৱাত্মা পৰমাত্মাত একাত্ম হৈ যোৱা, এই দৰ্শনটো প্ৰকাশিত হৈ আছে। এতিয়া নামে সকলোখিনি কৰে। পুতনাক জননী গতি দিলে, কংস দুৰাচাৰী হৈও হাৰূপ্য মুকুতি লাভ কৰিলে। আকৌ হিৰণ্যকশিপুৰ হিৰণ্যাক্ষই যিহেতু অভিশাপ আছে পূৰ্বত, এই অভিশাপৰ কাৰণে তেওঁলোক পোনে আকৌ হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হৈ কৃষ্ণৰ হাতত মৃত্যু হোৱাৰ পাছতো পোনে জয় বিজয় হ'ব নোৱাৰিলে, বৈকুণ্ঠলৈ যাব নোৱাৰিলে। তেওঁলোকে কৃষ্ণৰ হাতত মৰিও আকৌ পাছৰ জন্মত ৰাৱণ কুম্ভকৰ্ণ হ'ব লগা হ'ল, মানে অসুৰৰ জন্মতে জন্ম ল'ব লগা হ'ল। এই কথাটো প্ৰকাশ কৰিছে যে নামে সবে সাধে যাৰ যেন অভিলাষ। যাৰ ইচ্ছা আছে নাম লৈছে, কিন্তু নাম লওঁতে যিটো ভাবি আছে, সেই ভাৱনাটো অনুসৰিহে গতিটো লাভ কৰিব। হিৰণ্যকশিপুৰ হিৰণ্যাক্ষই তেনেকৈ পোনে বৈকুণ্ঠলৈ যাব নোৱাৰি ৰাৱণ কুম্ভকৰ্ণ অসুৰজনীত জন্ম হ'ল। তাত ৰাৱণ কুম্ভকৰ্ণ হওঁতেও ৰামৰূপত ভগৱন্ত অৱতাৰ হৈ তেওঁৰ হাততে মৃত্যু হৈছে, তথাপিতো আকৌ পাছৰ জন্মত শিশুপাল দন্তবক্ৰ হ'ব লগা হ'ল। তাৰ পাছত শিশুপাল দন্তবক্ৰ হওঁতে কৃষ্ণৰ হাতত মৃত্যু হৈছে, তাৰ পাছত অভিশাপ পূৰণ হৈ পোনে বৈকুণ্ঠলৈ যাব পাৰিছে।
এনেধৰণে অঘ বক কুবলয় আদি যিমানবিলাক কৃষ্ণ ৰূপত কংসৰ অনুচক ভগৱন্তই মাৰিছে সকলোতো বৈকুণ্ঠলৈ নাই যোৱা তাত দিছে কেৱল কংস হাৰুক্য মুকুতি পাইছে আৰু পুতনাই জননী গতি লাভ কৰিছে বাকীখিনিতো জমালয়লৈ গৈছে মানে নৰকলৈ গৈছে কাৰণ তেওঁলোকে সম্পূৰ্ণ ৰূপত কৃষ্ণক বিদ্বেষ কৰিছে কথাটো হ'ল তেনেকুৱা বৈৰীভাৱে চিন্তা কৰিলেও কৃষ্ণ হাততে মৃত্যু হ'ব পাৰে কিন্তু তুমি বৈকুণ্ঠলৈ যাবলৈ তোমাৰ যে ইচ্ছাটো নাই সেইকাৰণে ভক্তৰ ইচ্ছা ভগৱন্তৰ নামে যিকোনো প্ৰকাৰে পূৰণ কৰিবই ইচ্ছাটো আপুনি মই নিজেহে গম পাম এতিয়া আমাৰ মনত কি ইচ্ছা আছে কি ভাবি নাম লৈছো যদি এই ভাবি নাম লৈছো বোলে ল'ৰাটোৱে ভাল বোৱাৰী এজনী পালে হ'ব এই বুলি ভাবি নাম লৈছো নাম এষাৰ পাতিছো মনত ভাবিছো বোৱাৰী এজনী পালে হ'ল বোৱাৰী এগৰাকী পালে পোৱাৰ পাছত এতিয়া ভাল নে বেয়া বোৱাৰী গৰাকী কথাটো ভালকে চিন্তা নকৰিলো সেইকাৰণে আপুনি মই যি বোৱাৰীক আশ্ৰয় কৰি সুখ পাম বুলি ভাবিছিলো সেই বোৱাৰী দ্বাৰাই আপুনি মই সমাজত লাঞ্ছিত হ'ব লগা হ'ল সেই ঘৰখনতে আপুনি মই লাঞ্ছিত বঞ্চিত হ'ব লগা হৈছে তাৰপিছত যিটো পুত্ৰৰ বাবে এটি চাকৰি পাবলৈ আপুনি মই এষাৰ নাম কৰিছিলো নামঘৰত গৈ বন্তি এগছ জ্বলাইছিলো কেইজনমান ভকতক মাতি আনি ভাগৱত একাধ্যায় পাঠ কৰিছিলো সন্তানৰ ইণ্টাৰভিউ আগদিনা সন্তানে চাকৰিটো পালে কিন্তু চাকৰিটো পোৱাৰ পাছত সি কেনেকুৱা হ'ব সেইটো আপুনি মই নেভাবিলো নহয় সেইকাৰণে আপুনি মই বিচৰা ধৰণে সুখটো নাপাওঁ যেনেধৰণে বিচাৰিলো যিমানখিনিলৈকে ভগৱন্তক আগবঢ়াই দিলো ভগৱন্তই সেই ভাৱনা অনুসৰি আপোনাক মোক কৃপা কৰি থাকিব এৰা জ্ঞানীৰো জানিবা হৰি নামে মুখ ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিষে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় জ্ঞানীৰো জানিবা হৰি নামে মুখ্য ফল তুমি হে কেৱল সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান সেইজনে জ্ঞানী কৃষ্ণই সত্য বাকীখিনি মিছা এইটো যিজনে জানে জানি যিজনে হৃদয়ত কেৱল তেওঁক আশ্ৰয় কৰি থাকে শাস্ত্ৰই তেওঁকে জ্ঞানী বুলি কৈছে এতিয়া আমি সকলো সেইটো নিয়মত যদি আছো তেতিয়াহ'লে সকলোকে শাস্ত্ৰই জ্ঞানী বুলি কৈছে আৰু যদি আমি সেইটো ভাৱনাত নাই তেতিয়াহ'লে আমি দেখা চাই হিচাপে জ্ঞানী হ'ব পাৰোঁ কিন্তু শাস্ত্ৰসন্মতে আমি জ্ঞানী নহ'বও পাৰোঁ তাৰপিছত নাহিকে নামত পৰে পৰম মংগল জ্ঞানীয়ে জানে যে নামৰ বাহিৰে জীৱৰ মংগল ক'তো নাই আৰু এই কথাটো ক'ত আছে চাৰিও বেদৰ সাৰ এহিষে নিশ্চয় চাৰিও বেদে এই সাৰটোকে জীৱৰ বাবে প্ৰচাৰ কৰি থৈ গৈছে প্ৰকাশ কৰি থৈ গৈছে আৰু জানি পৰীক্ষিত তুমি তেজিও সংশয় তুমি সংশয় নকৰিবা তুমি ভয় নকৰিবা তুমি সমস্ত ভয় ত্যাগ কৰা মই তোমাক কৃষ্ণ নাম মহিমা প্ৰকাশ কৰিম তুমি এক ধ্যানে অৰ্থাৎ কায় বাক্য মন সুদৃঢ় বিশ্বাসে কৃষ্ণ নাম আশ্ৰয় কৰা ধ্ৰুৱ সত্য তুমি সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিবা হে ৰাম অল্পকালে সাধে সিদ্ধি হৰিৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত হেৰা ৰাজন পৰীক্ষিত এই পৃথিৱীৰে তোমাৰ উপৰি পুৰুষ এজন ৰজা নাম হ'ল খটাংগ তেওঁ অল্পকালে মানে কম সময়তে অৰ্থাৎ দুই দণ্ডতে পৰম গতি লাভ কৰিব পাৰিছিল কাৰণ তেওঁ হৰি ভক্তিক আশ্ৰয় কৰিছিল তেওঁ কাহিনীটো তোমাক কওঁ শুনা দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱতাসকল নিশকতীয়া হোৱাৰ বাবে দৈত্য দানৱৰ অত্যাচাৰ উৎপীড়নত স্বৰ্গ যাওঁ যাওঁ হয় মাজে মাজে
স্বৰ্গৰ পৰা বঞ্চিত হ'ব লগা হয় আৰু সেইকাৰণে পৃথিৱীৰ এজন ৰজা আছিল নাম খটাংগ তেওঁ ইমানেই শক্তিশালী আছিল দেৱতা সকলেও আহি তেওঁৰ চৰণত শৰণাপন্ন হৈছিল জীৱন বচাবৰ বাবে আৰু সেই খটাংগ ৰজাই দেৱতাক ৰক্ষা কৰিবৰ বাবে দেৱতাৰ আমন্ত্ৰণ ক্ৰমে স্বৰ্গ লোকত গৈ বহুকাল বাস কৰিছিল আৰু সেই খটাংগ ৰজাৰ কাৰ্যক্ৰমণিকাত দেৱতাসকল সন্তুষ্ট হৈছিল সন্তুষ্ট হোৱাৰ কাৰণে দেৱতাসকলে কি কৰিছিল দেৱ হবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে বোলাগে জীবু কত কাল দেৱতাসকলে কৈছে হেৰা ৰাজন খটাংগ তোমাক আমি মাতিলো তুমি স্বৰ্গলোকলৈ আহিলা তুমি ইমান সুন্দৰভাৱে নিজৰ জীৱনকো বিপদাপন্ন কৰি তুচ্ছ জ্ঞান কৰি তুমি দৈত্য অসুৰৰ লগত যুদ্ধ বিগ্ৰহত লিপ্ত হৈ আমাৰ স্বৰ্গ ৰাজ্য দেৱতাসকলক সুন্দৰভাৱে ৰক্ষণাবেক্ষণ দি থাকিলা গতিকে তোমাক আমি মানিছো তোমাক আমি সন্মান জনাই তোমাৰ এই কষ্টক সন্মান জনাই ত্যাগক সন্মান জনাই আমি তোমাক এটা বৰ দিব বিচাৰিছো তোমাক আমি এভাগ আশীষ প্ৰদান কৰিব বিচাৰিছো কোৱাচোন তোমাক কেনেকুৱা আশীষ লাগে তোমাৰ মনত কিবা যদি আছে ইচ্ছা তুমি কোৱা যি বিচাৰা তাকে দিম এই বুলি যেতিয়া দেৱতাই নিজে নিজে খটাংগ ৰজাক ক'লে তেতিয়া খটাংগ ৰজাই কি কৈছে ৰাজা বোলে বোলাগে জীবু কতকাল ৰজাই কৈছে মোক প্ৰথম কোৱাচোন যে মই কিমান দিন জীয়াই থাকিম এতিয়া আমাক যদি সকলোৱে জানেও সাম্প্ৰতিক সময়ত অৰুণোদয় আঁচনিখনৰ পইচা আমুক তাৰিখে দিম বুলি কোৱাৰ লগে লগে আমাৰ গোটেই খলি ধলি লাগিয়ে যায় নিদিবলৈ হ'লে গোটেই ছ'চিয়েল মিডিয়া ফেচবুকত গালি পাৰোঁতে অন্ত নাই আৰু যেতিয়া দিব বুলি ঘোষণা কৰি দিয়ে তেতিয়া গোটেই মুঠতে মইহে পাম আমুক তাৰিখে পাম দিয়কচোন দিয়ক দোকানত ধাৰ কৰোঁতে অন্ত নাই বোলে অৰুণোদয় পইচা পালে দিয়ে দিম তোমাক আদি আমাৰ ভাৱনাখিনি হ'ল তেনেকুৱা বাস্তৱ পৃথিৱীখনৰ ভাৱনা আৰু এজন মহৎ ব্যক্তি খটাংগ এখন পৃথিৱীৰে ৰজা আছিল আপোনাৰ মোৰ পৰিপুৰুষ তেওঁৰ চিন্তা কি বোলে তোমালোকে যি দিবা মই ল'ম বাৰু দিবলৈ বিচাৰিছা মই ল'ম কিন্তু মই কিমান দিন জীয়াই থাকিম তাক নজনাকে মোক কি বস্তুৰ অভাৱ মই কেনেকৈ কম এতিয়া মোক কি লাগে এতিয়া আমাৰ হেউকী ধীৰা এগৰাকীয়ে আমাৰ লগত যোগাযোগ কৰোঁতে আমাক সুধিছিল বোলে বা বাপনটো ইয়ালৈ আহিব গতিকে গাড়ী এখন লৈ আহিব খা খৰচৰ কথা এটা আছে 10-12 ঘণ্টা শিৱসাগৰৰ পৰা আহিব গতিকে আপোনাক কি দিব লাগিব কওকচোন আমি যদি কৈ দিলোহেঁতেন বোলে 25,000 মান দিব লাগিব তেতিয়াহে আমাৰ হ'বগৈ তেতিয়াহ'লে সেইটো আমি 25,000 লৈ ঘূৰি যাওঁতে বোলে বাটতে আমাৰ এক্সিডেণ্ট হৈ ইপুৰিলৈকে যাব লগা হয় তেতিয়াহ'লে সেই পইচাটো কি হ'ল আমাৰ বাবে একোৱেতো নহ'ল গতিকে আমি বিচাৰিব লাগে ভকতৰ সং আৰু ভক্তি মানে কৃষ্ণ নাম তাতেই যদি আমি যাবগৈ পাৰোঁ তেতিয়াহ'লে এই ভাৱনাটোত যাবগৈ পাৰিলে শাস্ত্ৰই কৈছে পৰম মংগল মানে পোনে পোনে বৈকুণ্ঠ স্বধৰ্মক তেজী ভজে সম্প্ৰতি তাৰমানে নিজৰ ধৰ্মটো ত্যাগ কৰি যদি কৃষ্ণ তত্ত্বক ভজনা কৰি থকা যায় জানা নাহি তথাপি তাহাৰ অকল্যাণ মনত ৰাখিবা তেওঁ কেতিয়াও অকল্যাণ নহয় স্বধৰ্ম মানে নিজৰ ধৰ্ম মানে কেনেকৈ হয় ধৰ্মটো এই যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বোলে আমি ব্ৰাহ্মণ কুলত জন্ম হৈছোঁ আমাৰ বেদ পঢ়াটোহে আমাৰ ধৰ্ম গতিকে আমি হাল কোৰ বোৱাটো আমাৰ ধৰ্ম নহয় বোলে আমি শূদ্ৰ বংশত জন্ম হৈছোঁ আমি বেপাৰ বাণিজ্য কৰাটোহে আমাৰ ধৰ্ম আমি বেদ শাস্ত্ৰ অধ্যয়ন কৰাটো আমাৰ ধৰ্ম নহয় আমি নাম প্ৰসংগ কৰাটো আমাৰ ধৰ্ম নহয় এই নহয়টোক হয় কৰিব লাগে মানে স্বধৰ্মগত তেজী আমি বৈশ্য কুলত জন্ম হ'লোঁ আমি ব্ৰাহ্মণ কুলত জন্ম হ'লোঁ আমি ক্ষত্ৰিয় কুলত জন্ম হৈও ক্ষত্ৰিয় কুলৰ স্বধৰ্ম হ'ল যুদ্ধ বিগ্ৰহ কৰা আশ্ৰিতক ৰক্ষণাবেক্ষণ দিয়া সেই স্বধৰ্মক ত্যাগ কৰিও যদি তুমি কৃষ্ণক ভজনা কৰা তেতিয়াহ'লে স্বধৰ্ম ত্যাগ কৰাৰ কাৰণে তোমাৰ অপৰাধ নহয় কিয়নো তুমি কৃষ্ণকেন্দ্ৰিক ভাৱনাত তুমি নিজক অৰ্পণ কৰি দিলা সেইকাৰণে তোমাৰ মংগল এতিয়া খটাংগ ৰজাৰ কাহিনীটোতো এইটোৱে প্ৰকাশ পাই আছে যে খটাংগ ৰজা ক্ষত্ৰিয় তাতে পৃথিৱী গতিকে পৃথিৱীৰ ক্ষত্ৰিয় বংশৰ এজন ৰজা হৈ
তেওঁ স্বৰ্গত স্বধৰ্ম পালন কৰিছে আশ্ৰিত দেৱতাসকলে তেওঁলোকৰ প্ৰাণ ভিক্ষা বিচাৰিছে তেওঁ শৰণলৈ আহিছে গুৰুজনাই কৈছে শৰণাগতক মই আতুৰক উপেক্ষা কৰা কৃষক যে শৰণাগতক আশ্ৰিতক আশ্ৰয় প্ৰদান কৰা অভয় দান দিয়াটোৱে সেই ব্যক্তিজনৰ মূল ধৰ্ম খটাংগ ৰজাই তেনেকৈ আশ্ৰয় কৰিছে আকৌ আশ্ৰয় কৰাৰ পাছত স্বধৰ্মক তেজি বোলে কিমান দিন জীয়াই থাকিবা এনেধৰণে যেতিয়া জানিব বিচাৰিলে তেতিয়া দেৱতাসকলে কি বুলি ক'লে দেৱগণে বোলে জীৱা দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে দুই দণ্ডমান জীয়াই থাকিবা বুলি কোৱাৰ লগে লগে তেওঁ তৎক্ষণাত দিব্য বিমানত স্বৰ্গৰ পৰা পৃথিৱীলৈ গুচি আহিল আৰু পৃথিৱীলৈ গুচি আহি কি কৰিলে সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিল শৰণ সমস্তকে মানে তেওঁ যিখন ৰাজ্য আছিল সেই ৰাজ্যখনৰ চিন্তাটো এৰি দিলে যে মই মৰিলে কোনে মোৰ সম্পত্তি খাব মোৰ ল'ৰা আছে নে নাই ল'ৰা এটা নাই এইটো তেওঁ দুখ কৰা নাই বোলে নহয় মোৰ পাছত মই মৰিলে মোৰ ল'ৰাটোকে মই ৰজা পাতি থৈ যাওঁ এই সকলো চিন্তা ত্যাগ কৰিলে সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন ৰজাই মনটো স্থিৰ কৰিলে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ পত্নী মোৰ মাটি মোৰ বাৰী মোৰ ৰাজ্য মোৰ গাড়ী আদি যিমান ভাৱনা ইয়াৰ আগত আছিল মৰিবলৈ দুই দণ্ডহে আছে বুলি জনাৰ লগে লগে সকলোখিনি চিন্তা মনৰ পৰা এৰি দিলে আৰু এৰি কি কৰিলে কৃষ্ণৰ অভয় পদে পখিল শৰণ কৃষ্ণৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিলে আৰু শৰণ গ্ৰহণ কৰাৰ লগে লগে মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা সাত দিন তুমি চিন্তা কৰা কি ক মানে কিয় জীৱা মানে জীয়াই থাকিবা তুমি 7 দিন জীয়াই থাকিবা কেলে চিন্তা কৰিছা ৰজা এই বুলি হুকগুৰুৱে পৰীক্ষিতক অভয় বাণী প্ৰদান কৰিছে 7 দিন থাকিবা তোমাৰ উপৰি পুৰুষ খটাংগ ৰজা দুই দণ্ডহে আছে এতিয়া দুই দণ্ড তেতিয়া ঘড়ী নাছিল বাৰু কিন্তু এতিয়াৰ ঘড়ীৰ হিচাপত দুই দণ্ড প্ৰায় 45 মিনিট প্ৰায় বুলিহে কোৱা হৈছে মানে এক দণ্ডত 22.5 মিনিট মান এটা সমীক্ষাত প্ৰকাশিত হৈ আছে দেখি 45 মিনিটত কৃষ্ণ নামটো আশ্ৰয় কৰি আছে আৰু অন্য হাতেদি এক দণ্ড সময় এজন হৰিধাৰী মনুষ্যই নাক নামৰ ইন্দ্ৰিয়টোৰ দ্বাৰা উশাহ লৈছো উশাহ এৰিছো নাকেৰে যে আমি উশাহ লওঁ নিশা এনেকে শ্বাস প্ৰশ্বাস লৈ থাকো এইটো 60 বাৰ 1 2 3 4 কে হিচাপ কৰি 60 বাৰ লওঁতে এক দণ্ড সময় হয় বুলি এটা সমীক্ষাত প্ৰকাশিত যদি এনেকৈ 120 বাৰ যেতিয়া উশাহ নিশাহ লয় হিচাপ কৰি তেতিয়া প্ৰায় 45 মিনিট মানে এনেধৰণে হয়গৈ এই কথাটোহে প্ৰকাশিতটো সঁচা বুলি আমি একেষাৰে কোৱা নাই মাত্ৰ এটা প্ৰকাশৰ কথাহে প্ৰকাশ কৰা হৈছে